নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন। এডভাৰ্টাইজমেণ্টটো আহিছে নেশ্যনেল হাইৱেজ অথৰিটিজ অফ ইণ্ডিয়া, য'ত তেওঁলোকে টোটেল 60টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টি চালে গোটেই ডিটেইলছখিনি গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আমি এই ডিটেইল এডভাৰ্টাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আপোনালোকে দেখিছে, আৰু যিটো পদৰ বাবে আবেদন বিচাৰিছে তাত যিটো পে স্কেল হ'ব 56,100 বেচিক পে'ৰ পৰা আৰম্ভ হ'ব। পে' লেভেল 10ৰ পষ্ট হয় এইটো, আৰু পদটোৰ নাম হৈছে ডেপুটি মেনেজাৰ টেকনিকেল। টোটেল 60টা পদ আছে, আপোনালোকে স্ক্ৰীণত দেখিছে। আৰু এতিয়া বাকী ডিটেইলছখিনি আমি চাইছোঁ। এলিজিবিলিটিৰ মেক্সিমাম এজ টু 30 ইয়াৰ্ছ দিছে, আৰু এজ ৰিলেক্সেশ্যন থাকিব আপাৰ এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। কোৱালিফিকেশ্যন বিচাৰিছে চিভিল ইঞ্জিনিয়াৰিঙৰ গ্ৰেজুৱেশ্যন। চিভিল ইঞ্জিনিয়াৰিঙত যোনে বেচেলাৰ্ছ ডিগ্ৰী কৰিছে তেওঁলোকে পাৰিব, BE বা BTech। আৰু যিটো ক্ৰাইটেৰিয়া চিলেকশ্যন হ'ব তাত গেটৰ স্ক'ৰ ওপৰত বেছ কৰি পেলাই এইটো হ'ব চিলেকশ্যনটো। চ' যিসকলে গেট এপিয়াৰ হৈছে বা হ'ব তেওঁলোকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন অলৰেডি মই ক'লোৱে আপোনালোকক। অনলাইন যোগে আবেদন কৰা অলৰেডি প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে যোৱা 10 তাৰিখৰ পৰা, আৰু 9 জুনলৈকে সময় আছে, সন্ধিয়া 6 বজালৈকে। অনলাইন যোগে আবেদন কৰিব লাগিব www.nhai.gov.in এই ৱেবছাইটটোত গৈ পেলাই। বাকী এডভাৰ্টাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি বাকী ডিটেইলছখিনি চাই ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।